মাজুলীত আগতে কোনোফালে ৰাস্তা নাছিল। কংগ্ৰেছে মাহী আইৰ দৃষ্টিৰে চাইছিল মাজুলীক। কংগ্ৰেছে মাজুলীক মাহী আইৰ দৃষ্টিৰে চাইছিলে। বিজেপিয়ে আজি মাজুলীৰ পৰিৱৰ্তন কৰিলে। কিন্তু এতিয়া মাজুলীৰ লৰাই ইচ্ছা কৰিলেই বোৱাৰী সোমাবহি পাৰে লখিমপুৰ অথবা ডিব্ৰুগড়ৰ পৰা। যি মাজুলী এদিন কোনোফালে ৰাস্তা নাছিল, এতিয়া মাজুলীৰ লৰাই বোৱাৰী যোৰহাটৰ পৰাও আনিব পাৰিব, লখিমপুৰৰ পৰাও আনিব পাৰিব, ডিব্ৰুগড়ৰ পৰাও আনিব পাৰিব। ঠিক কৈছো নে নাই? মই বোৱাৰীয়ে নহয়, ছোৱালীও বিয়া দিব পাৰিব আপোনালোকে। কাৰণ মাজুলীত বিজেপিয়ে হেনো নকৰা কাম আৰু একো প্ৰায় নোহোৱাই হ'ল। অলপ অলপকৈ ভোট দিলে নহব। যেনেকে এতিয়া মই জালুকবাৰীত ইলেকশ্যন উঠিম, মোক ৰাইজে ঢালি বাকি দিব, মিনিমাম 1 লাখ ভোটত মই জিকিম। মই নোযোৱাকৈ ক'ব পাৰো কিহৰ কাৰণে, এইখিনি মোৰ বিশ্বাস আছে। আৰু মই মাজুলীৰ ৰাইজকো কম যে এইবাৰ বিজেপিৰ MLAক আপোনালোকে ঢালি বাকি ভোট দিব, যাতে মাজুলী অসমৰ ভিতৰতে এটা বিকশিত অঞ্চললৈ ৰূপান্তৰ হয়। দিনজোৰা কাৰ্যসূচীৰে আজি মাজুলীত ব্যস্ত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মহিলা উদ্যমিতা আঁচনিৰ অনুষ্ঠানত অংশ লোৱাৰ বাদেও মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে নৱনিৰ্মিত আয়ুক্ত কাৰ্যালয় আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। লোহিত নৈৰ ওপৰত নৱনিৰ্মিত দলং এখনো ৰাইজলৈ উৎসৰ্গা কৰে মুখ্যমন্ত্ৰীয়ে। চেলেক ধূনাগুৰি বা আমাৰ লোহিত সোৱণশিৰ ওপৰত যি দলঙৰ নিৰ্মাণৰ কাম হৈ আছে, তাৰ লোহিত দলংখন উদ্বোধন কৰিবৰ বাবেও মই ইয়াৰ পিছতে যাম। সংলগ্ন ৰাস্তা 11 কিলোমিটাৰ মাজুলীৰ ফালে, 7 কিলোমিটাৰ যোৰহাটৰ ফালে, এই সমগ্ৰ ৰাস্তাৰো নিৰ্মাণৰ কাম আজিৰ পৰা আৰম্ভ হ'ব। 2 বছৰ ধৰি বন্ধ হৈ থকা মাজুলী যোৰহাট সংযোগী দলঙৰ কামো পুনৰ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। 2024 চনত ঠিকাদাৰ আৰু চৰকাৰৰ সংঘাতৰ বাবে বন্ধ হৈ গৈছিল দলংখনৰ নিৰ্মাণ। আজিৰ পৰা নতুনকৈ দলঙৰ নিৰ্মাণৰ কামো আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ দুটা ভাল খবৰ, উদ্যমিতাৰ টকাও পাম আজি, আৰু লগতে আজিৰে পৰা আমাৰ মাজুলী আৰু যোৰহাটৰ মাজৰ দলঙৰ কামৰো শুভ আৰম্ভণি হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱন আৰু ছাত্ৰীনিবাস, চৰকাৰী মডেল ডিগ্ৰী কলেজ, দক্ষিণপাট সত্ৰৰ মিউজিয়াম, জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহকে ধৰি একাধিক প্ৰকল্পৰ লগতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় পথৰো শুভাৰম্ভণি কৰে। আমাৰ মাজুলী বিশ্ববিদ্যালয়ত 51 কোটি টকা খৰচ কৰি আমি নিৰ্মাণ কৰা শৈক্ষিক ভৱন আৰু আমাৰ ছাত্ৰী নিবাস উদ্বোধন হ'ল, জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন হ'ল, মডেল কলেজৰ উদ্বোধন হ'ল, লগতে দ্বিতীয় SP অফিচৰো উদ্বোধন হ'ল। ভুৱন গামে নাপাব পাৰে এইবাৰ মাজুলীৰ টিকট। তাৰ ইংগিত দি মুখ্যমন্ত্ৰীয়ে ক'লে সম্ভাৱ্য প্ৰাৰ্থী 2-3 জন আছে। মাজুলীৰ টিকেটৰ 16-17 তাৰিখে আমাৰ ইয়াতে অবজাৰ্ভাৰ আহিব, আৰু টিকট কোনোবা এজন বিজেপিৰ মানুহেই পাব, MLA টো আছেই। গতিকে ইয়াতে য'ত 2-3 জন কেণ্ডিডেট থাকে তাত ঘোষণা কৰিলে আন দুজনে বেয়া নাপাব জানো? মই তাতে ঘোষণা কৰিছোঁ য'ত নেকি এজনো প্ৰতিদ্বন্দ্বী নাই। ধৰক এটা ঢকুৱাখানা, নৱদলৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নাই, লখিমপুৰত মানৱ ডেকাৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নাই, সেইটো ক'ব পাৰি। কিন্তু ইয়াত যিয়েই নহওক কিয়, শক্তিশালী হওক বা দুৰ্বল হওক, আমাৰে দলৰ কোনোবা কাৰ্যকৰ্তাই টিকট খুজিছে, মই যদি ঘপ কৰি মাইকটো লৈ কৈ দিওঁ, তেওঁলোক বিৰোধী হৈ যাব। কিন্তু টিকেট যোনে পাব, আপোনালোকে জানেই যে যোনে কাম কৰে সিয়ে টিকেট পায়। 20 ফেব্ৰুৱাৰীত অৰুণোদয়ৰ ধন 8,000 নহয়, তাতোকৈ বেছিকৈ দিয়াৰ বাবে চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। যদি 8,000 কৈছো, তেতিয়া 8,000তকৈ অলপ বেছি দিব লাগিব, কম দিলে নহ'ব। অলপ 8,000তকৈ অলপ বেছি দিব লাগিব। কিমান দিব লাগিব মই চিন্তা কৰি কৈ আছো। ইফালে 1000 টকাৰ চেক নিবলৈ আহি ভোক ভাগৰত মুখ্যমন্ত্ৰীৰ সন্মুখতে মূৰ্ছা গ'ল কেইবাগৰাকীও মহিলা। আৰু বেছিকৈ টকা দিম। 108 আছে না?
বাইদেউ সোনকালে আহিলে হ'ব একো নাই একো চিন্তা কৰিবলগীয়া নাই ওচৰতে চব ডক্টৰ আছে আমি চব ৰেডি কৰি থৈ দিছোঁ একো চিন্তা কৰিব নালাগে আঁচনিৰ ধন এইখন দেশত এআই বিড়ম্বনা ভিডিঅ' জাৰ্নেলিষ্ট বিৰুৰ সৈতে প্ৰতাপ দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম